So hello everyone, আজি আমি ক্লাস 9 ম্যাথমেটিক্সৰ চেপ্টাৰ নম্বৰ 15 আৰম্ভ কৰিবলৈ গৈ আছো ঠিক আছে চেপ্টাৰ নম্বৰ 15 টো কি হয় সম্ভাৱিতা ঠিক আছে এই চেপ্টাৰটো খুবেই সহজ হয় ইমান কঠিন নহয় সো আমি অনুশীলনীৰ পৰা আৰম্ভ কৰিম এই চেপ্টাৰটো ঠিক আছে নে ওকে সো অনুশীলনীৰ পৰা আৰম্ভ কৰি গৈ থাকিলে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ গৈ থাকিব আৰু এই চেপ্টাৰটো কমপ্লিট হ'বলৈ গৈ থাকিব ঠিক আছে সো ইমান টেনচন ল'ব নালাগে এই চেপ্টাৰটো একদমই সহজ হয় এটা কনসেপ্টৰ ওপৰতে গুটেইখিনি কোৱেশ্চন আছে ঠিক আছে সো এতিয়া একো পলম নকৰি আমি বলা আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 ত চাও কি আছে এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 1 ত কি আছে কোৱেশ্চন নম্বৰ 1 ত আছে যে এখন ক্ৰিকেট খেলত এগৰাকী মহিলা ক্ৰিকেটাৰে 30টা বলৰ ভিতৰত 6টা বাউণ্ডাৰী কোবায় এটা বাউণ্ডাৰী নুকুবোৱাৰ সম্ভাৱিতা সুধিছে তোমাক ঠিক আছে নে এটা বাউণ্ডাৰী নুকুবোৱাৰ সম্ভাৱিতাটো লাগে আমাক ঠিক আছে সো বলাচোন চাও এতিয়া এগৰাকী মহিলা ক্ৰিকেটাৰে কি কৰে 30টা বলৰ ভিতৰত 30টা বল আছিল ঠিক আছে সো এই 30টা বলৰ ভিতৰত 6টা বাউণ্ডাৰী কোবায় 6টা কি কৰে 6টা বলত কি কৰে বাউণ্ডাৰী কোবায় 6 বা 4 কোবায় ঠিক আছে সো বাকি থকা বাকি কেটা থাকিল বল হেতু কোৱাচোন প্ৰথমে সো 30টা বলৰ পৰা যদি 6টা বল যদি বাউণ্ডাৰী কোবায় বাকি থাকিল 24টা বল আৰু এই 24টা বলত কোনো ধৰণৰ বাউণ্ডাৰী নুকুবায় মহিলা ক্ৰিকেটাৰ গৰাকীয়ে ঠিক আছে সো এতিয়া আমাক সুধিছে বাউণ্ডাৰী নুকুবোৱাৰ সম্ভাৱিতাটো আমাক সুধিছে হয়নে এতিয়া কেইটা বলত বাউণ্ডাৰী নুকুবায় আমি জানো 24টা বল বাউণ্ডাৰী নুকুবায় সো মুঠতে কেইটা বল আছিল মুঠতেটো 30টা বল আছিল আৰু বাউণ্ডাৰী নুকুবোৱাৰ বল কেইটা 24টা সো নিৰ্ণয় সম্ভাৱিতাটো কি হ'ব আমাৰ যেটো সম্ভাৱিতা উলিয়াবলৈ দিছে সেই সম্ভাৱিতাটো কি হ'ব বাৰু ক'ব পাৰিবানে মুঠ বল 30 আৰু বাউণ্ডাৰী নুকুবোৱা বল আছে 24 সো মই লিখিম 24/30 ঠিক আছে নে মুঠ বলৰ সংখ্যাটো তলত লিখিম আৰু ওপৰত লিখিম মই 24 ঠিক আছে সো সম্ভাৱিতা ফৰ্মুলা হেতু মানে তুমি তলত কি লিখিবা মুঠ ফলাফলৰ সংখ্যা আৰু ওপৰত কি লিখিবা ইৰ সাপেক্ষে ঘটা ফলাফলৰ সংখ্যা মানে ঘটনা ইৰ সাপেক্ষে ঘটা ফলাফলৰ সংখ্যা ঠিক আছে 6 নুকুবোৱাটো যদি আমি এটা ঘটনা বুলি ধৰো তেতিয়ালে সেই ঘটনাটোত কেইটা ফলাফল আছে 24টা হয়নে মানে 24টা বলত বাউণ্ডাৰী নুকুবায় সো আৰু মুঠ ফলাফলৰ সংখ্যা কিমান মানে মুঠ বলৰ সংখ্যা ইয়াত কিমান 30টা সো হেকাৰণে মই তলত লিখিম মুঠ ফলাফলৰ সংখ্যা আৰু ওপৰত লিখিম ইৰ সাপেক্ষে ঘটা ফলাফলৰ সংখ্যা ঠিক আছে নে সো তোমালোকে দেখিবলৈ পাবাই সাৰাংশ চেপ্টাৰটো দিয়া আছে মানে সাৰাংশ বুলি যে থাকে চেপ্টাৰটো শেষত সো তাত দিয়াই থাকিব ফৰ্মুলাটো সো ফৰ্মুলাটো তোমালোকে দেখিবলৈ পাইছা PE মানে যদি এটা ঘটনা ইৰ ক্ষেত্ৰত ব্যৱহাৰিক বা পৰীক্ষামূলক সম্ভাৱিতা বৰ্ণনা দিয়া হয় তেতিয়াহলে কেনেদৰে দিয়া হয় এনেদৰে দিয়া হয় PE হয়নে P লিখি E বুলি ব্ৰেকেটত দিয়ে আৰু ইকুৱেল টু কি লিখে তলত লিখে মুঠ প্ৰচেষ্টাৰ সংখ্যা সো হেতুয়া মুঠ প্ৰচেষ্টাৰ সংখ্যা বা মুঠ ফলাফলৰ সংখ্যা সো মুঠ প্ৰচেষ্টাৰ সংখ্যাটো আমি তলত লিখিম আৰু ওপৰত কি লিখিম প্ৰচেষ্টাৰ সংখ্যা যিবোৰত ই সংঘটিত হয় সো ঘটনা ই সংঘটিত হ'বলৈ যিমানটা প্ৰচেষ্টা লাগিল হেতু আমি ওপৰত লিখিম সো হেকাৰণে কৈছে প্ৰচেষ্টাৰ সংখ্যা যিবোৰত ই সংঘটিত হয় আৰু তলত লিখিম আমি মুঠ প্ৰচেষ্টাৰ সংখ্যা ঠিক আছে নে ওকে আৰু সম্ভাৱিতা আৰু এটা কথা তোমালোকে শিকি লোৱা যে সম্ভাৱিতাটো কি হয় মানে এটা ঘটনাৰ সম্ভাৱিতা সদায় কি হয় 0 আৰু 1 ৰ মাজত থাকে ঠিক আছে না 0 আৰু 1 ৰ মাজত থাকে সো ইয়াত দিছে 3 নম্বৰ পইণ্টটো দেখিবলৈ পাইছাই ঠিক আছে সো বলাচোন এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ যাও আৰু কোৱেশ্চন নম্বৰ 1 টো লিখাৰ ধৰণটো কেনেকুৱা তোমালোকে স্ক্ৰিনত দেখিবলৈ পাইছাই ঠিক আছে নে সো এনেদৰে লিখিলে হ'ল আৰু ঠিক আছে নে স্ক্ৰিনত দেখিবলৈ পাইছা সো তেনেদৰে পৰিপাটিকে লিখিবা মই তোমাক ইয়াত জাস্ট বুজাই দিছো ঠিক আছে নে মই ইয়াত জাস্ট বুজাই দিছো সো বুজিটো পালাই কি হয় সো ওখিনি মই বুজাই দিলো এটা লিখাৰ ধৰণটো তোমালোকে স্ক্ৰিনত দেখিবলৈ পাইছাই ঠিক আছে ৰবা বাৰু মই 2 নম্বৰটো কৰিম বাও প্ৰথমে মই চাও এটো 24/30 আছে এতিয়া সম্ভাৱিতাৰ ক্ষেত্ৰত মানে যেটো ভগ্নাংশ ওলাই সম্ভাৱিতাৰ যেটো ভগ্নাংশ ওলাই হেতু আমি কি কৰিব লাগে লঘিষ্ঠ আকাৰলৈ নিব লাগে কাটাকাটি কৰিব লাগে মানে কাৰণ ইয়াতো কাটাকাটি যায় ন কাটাকাটি কৰিব নোৱাৰিলে বেলেগ কথা কিন্তু কাটাকাটিটো ইয়াত যায় সো ইয়াক তুমি প্ৰথমে কাটাকাটি কৰি লোৱা ঠিক আছে সো এটো যদি মই কাটাকাটি কৰো 5 এৰে মানে 6 এ কাটাকাটি কৰিম 6 এ 30ক যাব 5 বাৰ 6 এৰে 24ক যাব তোমাক 4 বাৰ 6 4 গুণ 24 6 5 গুণ 30 তো হয় কাৰণে সম্ভাৱিতাটো কিমান ওলাল 4/5 ওলাল ঠিক আছে সো বলা এতিয়া আমি কোৱেশ্চন নম্বৰ 2 লৈ যাম
কৈছে যে দুটাকৈ সন্তান থকা 1500টা পৰিয়াল জাতিচিকভাৱে বাছনি কৰা হৈছিল আৰু নিম্নোক্ত তথ্যসমূহ তলত দিয়া হৈছে ঠিক আছে নে কি কৈছে এটা পৰিয়ালত ছোৱালীৰ সংখ্যা যদি 2 হয় তেতিয়াহ'লে পৰিয়ালৰ সংখ্যা কিমান 475 মানে 475 পৰিয়ালত ঠিক আছে নে 475টা পৰিয়ালত ছোৱালীৰ সংখ্যা মানে এটা পৰিয়ালত ছোৱালীৰ সংখ্যা দুজনী ঠিক আছে মানে এটো কৈছে চোৱা এটা পৰিয়ালত দুজনী থকা এটা পৰিয়ালত দুজনী ছোৱালী থকা পৰিয়াল কেইটা আছে 475টা এটা পৰিয়ালত এজনী ছোৱালী থকা পৰিয়ালৰ সংখ্যা কেইটা আছে 814টা আকৌ এটা পৰিয়ালত এজনীও ছোৱালী নথকা তিনিকুৱা কেইটা পৰিয়াল আছে 211টা ঠিক আছে আৰু তোমাক সুধিছে ইয়াত জাতিচিকভাৱে বাছনি কৰা এটা পৰিয়ালৰ ক্ষেত্ৰত সম্ভাৱিতা নিৰ্ণয় কৰা যাৰ দুজনী ছোৱালী থাকে ঠিক আছে সো 1500টা পৰিয়ালৰ ভিতৰত ঠিক আছে না 1500টা পৰিয়াল আছিল চোৱা বহুত ইন্টাৰেষ্টিং হয় এই চেপ্টাৰটো ঠিক আছে নে সো এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো চাম ওকে বহুত ইন্টাৰেষ্টিং হয় সো তোমালোকে বুজি পাবাই ঠিক আছে নে বহুত ইন্টাৰেষ্টিং হয় আৰু কৈ থাকিলে তো একদম মানে মন ভৰি যাব এই চেপ্টাৰটো ঠিক আছে সো আমি চাও প্ৰথমে পৰিয়ালৰ সংখ্যা মুঠতে কেইটা আছে মুঠ পৰিয়ালৰ সংখ্যা ঠিক আছে নে পৰিয়াল মুঠ পৰিয়াল কেইটা আছে 1500টা এতিয়া এই 1500টা পৰিয়ালত দুজনী ছোৱালী থকা পৰিয়াল কেইটা আছে ইয়াত দিছে তালিকাখন তোমালোকে দেখিবলৈ পাইছে দুজনী ছোৱালী থকা পৰিয়াল ঠিক আছে নে 475 দুজনী ছোৱালী থকা পৰিয়াল কেইটা আছে 475টা সো 475টা পৰিয়ালত দুজনী ছোৱালী আছে ঠিক আছে নে দুজনী ছোৱালী থকা পৰিয়ালৰ সংখ্যা কিমান 475 সো দুজনী ছোৱালী থকা পৰিয়ালৰ সম্ভাৱিতা কিমান হ'ব মানে চোৱা তুমি 1500টা পৰিয়াল আছিল তাৰ পৰা এটা পৰিয়াল বাছনি কৰিলা জাতিচিকভাৱে সো এটা পৰিয়াল যে বাছনি কৰিলা সেই পৰিয়ালটোত দুজনী ছোৱালী থকা সম্ভাৱিতাটো কিমান ঠিক আছে নে 1500টা পৰিয়ালৰ পৰা এটা পৰিয়াল তুমি সিলেক্ট কৰিলা সেই ছোৱালীটো দুজনী ছোৱালী থকা সম্ভাৱিতা কিমান ঠিক আছে নে সো হেতু মই কি লিখিম দুজনী ছোৱালী থকা পৰিয়ালৰ মানে দুজনী ছোৱালী থকা পৰিয়ালৰ সম্ভাৱিতা ঠিক আছে সো হেতু কি হ'ব হেতু তুমি লিখিবা যে 475 ডিভাইডেড বাই 1500 ঠিক আছে নে এটো হ'ব নিৰ্ণয় সম্ভাৱিতাটো আৰু এটো এতিয়া আমি কাটাকাটি কৰিব লাগিব হয়নে নহয় কাটাকাটি কৰি চাও কিমান হয় সো 5 ৰে কাটাকাটি কৰো ঠিক আছে 5 ৰে কাটাকাটি কৰো নে 25 ৰে কৰি দিও এবাৰতে 25 ৰ পুৰা দেখকে গৈ আছে মানে হেকানে মই 25 ৰে কৰি দিও ঠিক আছে সো 1500ক যদি মই 25 ৰে কৰো 25 4 গুণ 100 25 6 গুণ 150 সো 60 হৈ গল আৰু ওপৰত কিমান হ'ব 25 গুণ 25 23 নামি আহিল ঠিক আছে নে 23 নামি আহিল মানে সৰি 22 নামি আহিব কাৰণ 47 হয়নে 47 পৰা 25 গলে 22 থাকিব 23 24 25 ঠিক আছে 22 আৰু 5 নামি আহিলে 225 সো 9 হয়নে 25 এ কাটিলে 19 বাৰ 25 এ কাটিলে 60 বাৰ তলত হৈছে 1500 কাটিলে 60 আৰু ওপৰত 19 সো আমি কিমান পালো 19 ডিভাইডেড বাই 60 এটো আৰু কাটাকাটি কৰিব নোৱাৰিম সো আমি সম্ভাৱিতাটো কিমান পালো 19 বাই 60 আৰু কেনেদৰে লিখিব লাগে তোমালোকে স্ক্ৰিনত দেখিবলৈ পাইছা ঠিক আছে নে কেনেদৰে লিখিবা তোমালোকে সো তোমালোকে এনেদৰে লিখিবা যে মুঠ পৰিয়ালৰ সংখ্যা 1500টা দুজনী ছোৱালী থকা পৰিয়ালৰ সংখ্যা 475 এটাকে পি ব্ৰেকেটত দিবা দুজনী ছোৱালী থকা পৰিয়াল ঠিক আছে নে সম্ভাৱিতাটো আমি এনেদৰে লিখিব পাৰো পি মানে সম্ভাৱিতা অৰ্থাৎ প্ৰবেবিলিটি আৰু পি বুলি দি পেলাই মই ব্ৰেকেটত কি দিলো দুজনী ছোৱালী থকা পৰিয়াল ঠিক আছে নে দুজনী ছোৱালী থকা পৰিয়াল সো 475টা পৰিয়াল আছে সো এখানে ওপৰত মই 475 দিলো আৰু তলত দিলো মই মুঠ পৰিয়ালৰ সংখ্যা অৰ্থাৎ 1500 সো তোমালোকে দেখিবলৈ পাইছে সো এটো কাটাকাটি কৰাৰ পিছত কিমান ওলাল 19 ডিভাইডেড বাই 60 ওলাল ঠিক আছে সো ওকে এতিয়া আমি চাও পাৰ্ট 2 লৈ ঠিক আছে নে পাৰ্ট 2 ত কি কৈছে যে এজনী ছোৱালী থাকে ঠিক আছে নে জাতিচিকভাৱে বাছনি কৰা এটা পৰিয়ালৰ ক্ষেত্ৰত এজনী ছোৱালী থকা পৰিয়ালৰ সংখ্যা কিমান মানে হেতু মানে এজনী ছোৱালী থকা পৰিয়ালৰ সম্ভাৱিতা কিমান মানে চোৱা ঠিক আছে সো এতিয়া চোৱা এজনী ছোৱালী থকা পৰিয়াল এতিয়া 1500টা পৰিয়ালৰ ভিতৰত এজনী ছোৱালী কিমানটা পৰিয়ালত আছে
এজনী ছোৱালী কিমানটা পৰিয়ালত আছে 1500টা পৰিয়ালৰ ভিতৰত তালিকাত দিছে তালিকাত কি কৈছে 814টা 814টা পৰিয়ালত কি আছে প্ৰতিটো পৰিয়ালতে এজনী ছোৱালী আছে সো সেই কাৰণে আমি কি লিখিম এজনী ছোৱালী থকা পৰিয়ালৰ সম্ভাৱিতাটো কিমান হ'ব এজনী ছোৱালী থকা পৰিয়ালৰ সম্ভাৱিতাটো কিমান হ'ব মই ওপৰত লিখিম 814 তলত লিখিম 1500 ঠিক আছে সো এটো কাটাকাটি কৰিম 2 দি কাটাকাটি কৰো 2 দি কাটাকাটি কৰিলে 40 হ'ব এক নামি আহিব আৰু 407 আৰু এফালে কাটিলে হ'ব তোমাৰ 750 ঠিক আছে না 750 হ'ব ওকে সো এটো আৰু কাটাকাটি কৰিব নোৱাৰি কাৰণ যেটো ওপৰত যেটো ওলাইছে 407 টো কি হয় এটা মৌলিক সংখ্যা হয় মৌলিক সংখ্যা হোৱাৰ কাৰণে এটো কাও কেনসেল কৰিব নোৱাৰা তুমি সো হেকানে যেটো লঘিষ্ঠ আকাৰ হ'ব সো এটোৱে হ'ব 407 ডিভাইডেড বাই 750 ঠিক আছে নে ওকে সো বুজিটো পাইছা চাগে ঠিক আছে এটা পৰিয়াল আমি বাছনি কৰি ললো 1500টা পৰিয়ালৰ পৰা আৰু সেই পৰিয়ালটোত এজনী ছোৱালী থকাৰ সম্ভাৱিতাটো কিমান এইটো হৈছে সম্ভাৱিতা ঠিক আছে সো প্ৰথমে 814 বা 1500 লিখিলো তাৰ পিছত এটো লিখিলো সো কেনেদৰে লিখিবা এটোটো তুমি স্ক্ৰিনত দেখিবলৈ পাইছাই স্ক্ৰিনত লিখি দিবা স্ক্ৰিনত দেখাৰ দৰে যে এজনী ছোৱালী থকা পৰিয়ালৰ সংখ্যা ইমান এটাকে পি এজনী ছোৱালী থকা পৰিয়াল হয়নে সম্ভাৱিতাটো মানে সো 407 ডিভাইডেড বাই 750 ঠিক আছে সো লিখাটো মানে মই তোমালোকৰ স্ক্ৰিনত দেখাই দিছো আৰু মই বুজোৱাটো ইয়াত বুজাই দিছো ঠিক আছে কাৰণ বোৰ্ডত লিখি থাকিলে বহুত সময় লয় ঠিক আছে বোৰ্ডত লিখি থাকিলে কোন সময় বেছি লয় সেইকাৰণে মই তোমালোকৰ স্ক্ৰিনত দেখাই দিছো ঠিক আছে সো 3 নম্বৰটো চাও এতিয়া 3 নম্বৰত কি কৈছে 3 নম্বৰত কৈছে যে কোনো ছোৱালী নাথাকে ঠিক আছে নে এটা পৰিয়াল তুমি বাছনি কৰি ললা 1500টা পৰিয়ালৰ ভিতৰত আৰু সেই পৰিয়ালটোত এজনীও ছোৱালী নথকাৰ সম্ভাৱিতাটো কিমান এতিয়া প্ৰথমে তুমি মোক কোৱা এজনীও ছোৱালী নাই হয়নে এজনীও ছোৱালী নাই নথকাৰ সম্ভাৱিতাটো কিমান এজনীও ছোৱালী নাই মানে গাৰ্ল নাই ইয়াত তেনেকুৱা কেইটা পৰিয়াল আছে ছোৱালী নথকা পৰিয়াল কেইটা আছে ইয়াত দিছে যে ছোৱালী নথকা পৰিয়াল 211টা 211টা পৰিয়ালত কি আছে ছোৱালী নাই ঠিক আছে পাৰ্ট 3 টো সো কোৱেশ্চন নম্বৰ 3 বা পাৰ্ট 3 কি কৈছে 211 সো সেই কাৰণে মই কি লিখিম 211 ডিভাইডেড বাই 1500 হ'ব মানে হেতু আৰু এজনী ছোৱালীও নথকা পৰিয়ালৰ সম্ভাৱিতাটো কিমান হ'ব 211 ডিভাইডেড বাই 1500 সো এটো তুমি কাটাকাটি কৰিব পাৰিবানে সো এটো কাটাকাটি কৰিব নোৱাৰা কাৰণ 211টা মৌলিক সংখ্যা হয় 211 মৌলিক সংখ্যা হোৱাৰ কাৰণে এটো কাটাকাটি কৰিব নোৱাৰি আৰু মানে কোনো সংখ্যাই তুমি 1 আৰু 211 বাহিৰে ইয়া কেনসেল না যায় আৰু 211 সো এটো এনেদৰে ৰিপ্ৰেজেন্ট কৰিলে হ'ল 211 ডিভাইডেড বাই 1500 হ'ব সো হেতুৱে এতিয়া প্ৰশ্নটো দিছে যে এই সম্ভাৱিতাবোৰৰ সমষ্টি ঠিক আছে নে হেকত কি কৈছে যে এই সম্ভাৱিতাবোৰৰ সমষ্টি এক হয় নে পৰীক্ষা কৰা এতিয়া এই কেটা সম্ভাৱিতা যে পালা তুমি এই গুটে কেটা তোমাক যোগ কৰিবলৈ কৈছে আৰু যোগ কৰি পেলাই তোমাক পৰীক্ষা কৰিবলৈ কৈছে যে পৰীক্ষা কৰি চাবলৈ কৈছে যে এক উলাই নে নুলাই তোমালোকক পৰীক্ষা কৰিবলৈ দিছে ঠিক আছে চাওচোন বাৰু আমি পৰীক্ষা কৰি গুটে কেটা প্ৰথমে সম্ভাৱিতা লিখি লওঁ ঠিক আছে সো 19 ডিভাইডেড বাই 60 প্লাস 407 divided by 750 plus 211 divided by 1500 এতিয়া চোৱা 60 আৰু 750 মানে 60 750 আৰু 1500 এইকেইটা যদি তুমি তোমালোকে যদি লখাগু উলিওৱা তেতিয়াহলে তুমি দেখিবলৈ পাবা 1500 ঠিক আছে আৰু 60 1500 কেইবাৰ যায় 60 1500 কেইবাৰ যায় আমি চাম দেই এতিয়া খিনি অলপ মুছি দিছো কিনাৰখিনি 60 1500 কেইবাৰ যায় ভাবাচোন তুমি 1500 আৰু আছে 60 সো কেইবাৰ যাব 6 দুগুণ 12 13 14 15 6 5 গুণ 30 25 বাৰ যায় সো 60 1500 25 বাৰ যায় 25 19 গুণ কিমান মানে চোৱা 60 1500 যায় 25 বাৰ এটা 25 ৰ লগত 19 টো পূৰণ কৰি দিয়া 25 ৰ লগত 19 পূৰণ কৰিলে কিমান হয় সো 25 ৰ লগত 19 পূৰণ কৰিলে কিমান হয় সো প্ৰথমে মোক কোৱা 25 ৰ লগত 20 পূৰণ কৰিলে কিমান হয়
500 হ'ব হয়নে কাৰণ 25 দগুণ ঠিক আছে 500 আৰু 500 ৰ পৰা তুমি 25 এটা বিয়োগ কৰি দিয়া 475 ঠিক আছে সো ওপৰত হ'ব 475 750 এ 1500 কেইবাৰ যায় চাওচোন বাৰু কেইবাৰ যাব দুবাৰ সো 2 407 গুণ কিমান 407 দুবাৰ যদি হৈ যায় 814 হ'ব আকৌ তুমি 1500 কেইবাৰ যায় 1 211 গুণ 211 ঠিক আছে এটা তুমি ওপৰখিনি যোগ কৰি দিয়াচোন ওপৰখিনি যদি তোমালোকে যোগ কৰি দিয়া কিমান পাবা জানা 1500 পাবা আৰু তলত 1500 আছে সো 1500 ডিভাইডেড বাই 1500 সো কিমান পাম আমি 1 পাম ঠিক আছে সো হৈ গল পৰীক্ষা কৰা হৈ গল মানে গুটে কেটা সম্ভাৱিতাৰ সমষ্টি আমি কিমান পাইছো 1 পাইছো ঠিক আছে সো হেতুৱে পৰীক্ষা কৰিবলৈ দিছিল সো হৈ গল আৰু লিখা প্ৰচেছটো হেতু বেছি ইমান লিখা কথা নাই তোমালোকে স্ক্ৰিনত দেখিবলৈ পাইছা সম্ভাৱিতাৰ সমষ্টি বুলি দি তিনিটা যোগ কৰি দিবা যোগ কৰি পেলাই 1 ওলাই নে নাই হেতু চাব লাগে বাস হেতুৱে এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 লৈ চাও কোৱেশ্চন নম্বৰ 3 কি দিছে অধ্যায় 14 অনুচ্ছেদ 14.4 উদাহৰণ 5 দ্ৰষ্টব্য ঠিক আছে শ্ৰেণীটোৰ এজন ছাত্ৰৰ আগষ্ট মাহত জন্ম হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা এতিয়া অধ্যায় 14 উদাহৰণ 5 টো চাবলৈ কৈছে ঠিক আছে না 14 নম্বৰ চেপ্টাৰ উদাহৰণ 5 টো চাবলৈ কৈছে আৰু 5 টোৰ মতে এই উদাহৰণ 5 টোৰ মতে শ্ৰেণীটোৰ এজন ছাত্ৰৰ আগষ্ট মাহত জন্ম হোৱাৰ সম্ভাৱিতা কিমান ঠিক আছে সো তোমালোকে স্ক্ৰিনত দেখিবলৈ পাইছাই উদাহৰণ 5 টো এনে ধৰণৰ আছিল আৰু এই উদাহৰণ 5 টো চোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা মইতো লিখি লৈছো তোমালোকে চাই লবা আৰু তাত তোমালোকে দেখিবলৈ পাবা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান জানা 3 নম্বৰ কোৱেশ্চনটোৰ মতে ৰবা এতিয়া চাও কোৱেশ্চন নম্বৰ 3 তা কোৱেশ্চন নম্বৰ 3 মতে মুঠ ছাত্ৰ ছাত্ৰীৰ মুঠ সংখ্যা ঠিক আছে নে ছাত্ৰ ছাত্ৰীৰ মুঠ সংখ্যা কিমান জানা 40 জন ছাত্ৰ ছাত্ৰী আছিল এটা হে 40 জন ছাত্ৰ ছাত্ৰীৰ পৰা ঠিক আছে নে আৰু সেই 40 জন ছাত্ৰ ছাত্ৰীৰ পৰা তোমাক কি কৈছে শ্ৰেণীটোৰ এজন ছাত্ৰৰ আগষ্ট মাহত জন্ম হোৱাৰ সম্ভাৱিতাটো খুদিছে এতিয়া প্ৰশ্নটোত যদি চোৱা বা উদাহৰণ 5 টোত যদি চোৱা তোমালোকে দেখিবলৈ পাবা যে সেই গ্ৰাফটো তোমালোকে দেখিবলৈ পাবা ঠিক আছে নে দণ্ডচিত্ৰ এটা আছে হেতুত তোমালোকে দেখিবলৈ পাবা যে তাত কি দেখিবলৈ পাবা যে আগষ্ট মাহত জন্মগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান জানা আগষ্ট মাহত জন্মগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 6 ঠিক আছে আগষ্ট মাহত বুলে জন্মগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 6 আছে ঠিক আছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা 6 এতিয়া তোমাক সুধিছে যে সেই 40 জন ছাত্ৰ ছাত্ৰীৰ পৰা তুমি এজন ছাত্ৰ বা ছাত্ৰী তুমি বাছনি কৰিলা আৰু সেই ষ্টুডেন্ট গৰাকী বা সেই ছাত্ৰ বা ছাত্ৰী গৰাকী আগষ্ট মাহত জন্ম হোৱাৰ সম্ভাৱিতাটো কিমান ঠিক আছে নে সেই ছাত্ৰ বা ছাত্ৰী গৰাকী আগষ্ট মাহত যে জন্মগ্ৰহণ কৰিছে তাৰ সম্ভাৱিতাটো কিমান হেতু কিমান হ'ব জানা হেতু হ'ব 6 divided by 40 আৰু এটো কাটাকাটি কৰাৰ পিছত পাবা তুমি 3 divided by 20 সো এইটোৱে হৈছে নিৰ্ণয় সম্ভাৱিতা ঠিক আছে নে ওকে সো লিখা প্ৰচেছটো কি লিখা প্ৰচেছটো এনেদৰে লিখিবা যে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 40 আগষ্ট মাহত জন্ম হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 6 সো এটাকে পি এজন ছাত্ৰ আগষ্ট মাহত জন্ম হয় ইজ ইকুৱেল টু 6 by 40 সো হেতু কাটাকাটি কৰাৰ পিছত 3 by 20 সো এইটোৱে আৰু ঠিক আছে হৈ গল লিখা প্ৰচেছটো গম পালে কেনেদৰে লিখিবা সো সেইটো ইমান টান নহয় সো ঠিক আছে সো আজি আমি ভিডিওটোত কি কৰিলো আজি এই ভিডিওটো আমি কি কৰিলো কোৱেশ্চন নম্বৰ 3 লৈকে ডিসকাস কৰিলো নেক্সট ভিডিওত আমি ইয়াৰ পিছৰখিনি ডিসকাস কৰিম সো নেক্সট ভিডিওত আমি পৰৱৰ্তী কোৱেশ্চনবোৰ ডিসকাস কৰিম সো আজিলৈ ইমানে বাই বাই